পতাকা উত্তোলন থলীত সমবেত হোৱা সমূহ বিয়ানাম প্ৰেমী আয়তীসকল, আমাৰ বিশিষ্ট অতিথিসকল, পুৰুষমুখী সন্মিলিত মহিলা সমিতিৰ সভাপতি সম্পাদিকাকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, ডিমৌ আঞ্চলিক সন্মিলিত মহিলা সমিতিৰ বিষয়ববীয়াসকল, আমাৰ ক্ৰীড়াংগনত উপস্থিত থকা বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱীসকল, সংবাদকৰ্মীসকল, ইয়াত আমাক আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে থকা আৰক্ষী প্ৰশাসন আৰু বিশিষ্ট সমাজ সংগঠক আৰু বিশিষ্ট আমাক সহায় সহযোগৰ কাৰণে অহা লোকসকল সকলোকে মোৰ ফালৰ পৰা বিনম্ৰভাৱে ভক্তি ভৰা সেৱা জ্ঞাপন কৰিছোঁ। আজি ডিমৌবাসী এটা ঐতিহাসিক দিন। আজি 12,000 মহিলাই এই ৰাজশাহী গ্ৰাম্য ক্ৰীড়াংগনত বিয়ানাম পৰিৱেশন কৰিব। এই বিয়ানাম পৰিৱেশনৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মহিলাই ইয়াত আগমন ঘটিছে আৰু তেওঁলোকে হৈছে আমাৰ এই বিয়ানাম অনুষ্ঠানৰ মধ্যমণি। তেওঁলোকৰ ওপৰতে আমাৰ অসম বুকছ অফ ৰেকৰ্ডৰ যিটো অন্তৰ্নিহিত যিটো আছে, আমাৰ যিটো আমি কৰিবলৈ আগবাঢ়ি আহিছোঁ, সেই অনুষ্ঠানভাগীত তেওঁলোকে হৈছে মধ্যমণি। বিয়ানাম আচলতে আমাৰ অসমীয়া সংস্কৃতি, পৰম্পৰা, সামাজিক সংস্কৃতি, আচাৰ নীতি, বিভিন্ন ধৰণৰ ৰীতি নীতি, লোকাচাৰ এইবিলাক এই বিয়ানামত সন্নিৱিষ্ট হৈ আছে। এখন ঘৰৰ এগৰাকী জীয়াৰী এখন নতুন ঘৰলৈ আগমন এই বিয়ানামৰ মাজেদিয়ে বিভিন্ন পৰ্বৰ যোগেদি দেখুওৱা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ উপদেশমূলক ঘৰুৱা সমস্যা বিজড়িত কিছুমান কথা বা পৰিতাপৰ কথা এই বিয়ানাম ভাগি আমাৰ সমাজৰ পৰা প্ৰায় লুপ্ত পাই বা অলপ নিষ্ক্ৰিয় হৈ গৈছে। সেয়েহে আকৌ এই বিয়ানামক পুনৰ আমাৰ সমাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আয়তীসকলে যি প্ৰচেষ্টা কৰিছে, বিশেষকৈ পুৰুষমুখী সন্মিলিত মহিলা সমাজৰ যিগৰাকী সমন্বয় ৰক্ষক ৰূপৰেখা বৰুৱা, তেখেতক ধন্যবাদ জ্ঞাপন